শ্রমিক সন্থা জিন্দাবাদ 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 অদক্ষম মিস্টার শ্রমিক সন্থা জিন্দাবাদ 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 শ্রমিকের উপর অত্যাচার বন্ধ করক বন্ধ করক বন্ধ করক শ্রমিকের উপর অত্যাচার বন্ধ করক বন্ধ করক বন্ধ করক শ্রমিকক প্রাপ্য দিয়ক প্রাপ্য দিয়ক প্রাপ্য দিয়ক শ্রমিকক প্রাপ্য দিয়ক প্রাপ্য দিয়ক প্রাপ্য দিয়ক শ্রমিকৰ প্রাপ্য দিয়ক প্রাপ্য দিয়ক প্রাপ্য দিয়ক প্রাপ্য নিদিয়া অফিসারক ব্যবস্থা করক ব্যবস্থা করক ব্যবস্থা করক শ্রমিক রাইজ জাগিছে 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 শ্রমিক রাইজ জাগিছে 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 এয়া আমাৰ দেখিছে আপোনাৰ বৃহৎ অসমৰ এটা ডিপাৰ্টমেণ্ট গ্ৰীপ আৰ্মি কেম্পৰ গ্ৰীপ হট্টক তেজপুৰ ইউনিট ইয়াত আমাৰ কিছুমান মানুহ আমাৰ ইয়াত 20 বছৰ 15 বছৰ 18 বছৰলৈকে কাম কৰিছে নিম্নতম দৰমহাত তেওঁলোকে কাম কৰিছে এই মানুহখিনি কাম কৰি কৰি কিছুমানে 50 বছৰ 40 বছৰ বয়স পাইছেহি এই মানুহখিনি এটা এওঁলোকে আজিলৈকে কোনো ৰেগুলাৰৰ কোনো ব্যৱস্থা কৰা নাই এই শ্ৰমিকৰ হৈ পেলাই কোনো মাত নামাতে শ্ৰমিকখিনি যদি ভট্টকৰ কৰ্তৃপক্ষক গ্ৰীপক যদি কয় এটাই তেওঁলোকে হিন্দী সুৰত কথা কৈ দিব যদি কাম কৰাৰ ইচ্ছা থাকে কাম কৰিব যদি ইচ্ছা নাই কামৰ পৰা ওলাই যাওক গতিকে এই আমাৰ দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলত খাটি খোৱা যিবোৰ শ্ৰমিক তেওঁলোকৰ এতিয়া সেই তেওঁলোকে নিম্নতম দৰমহাখিনি লৈ কাম কৰিছে চৌকা জ্বলিছে কিন্তু এনেকৈ যে ঠকিছে এটা সচেতন নাগৰিক ইতিহাস প্ৰসিদ্ধ এখন তেজপুৰ ইয়াত বিভিন্ন জাতীয় সংগঠন বিভিন্ন নেতা ৰাজনীতি পালি নেতা অজস্ৰ কিন্তু আমাৰ ভট্টকৰ লেবাৰখিনি যে শোষণ কৰি আছে ভট্টক গ্ৰীপে যে শোষণ কৰি আছে তেওঁলোকৰ হৈ কিন্তু কোনো মাত নেমাতে এওঁলোকৰ বিভিন্ন ধৰণৰ আন্দোলন কৰে কাৰণ এওঁলোকক হৈ মাত মাতিবলৈ গ'লে এওঁলোকৰ পৰা কোনো ফায়দা নাপায় কাৰণে আমাৰ শ্ৰমিক জাতিটোক গ্ৰীপে ধ্বংস কৰিলে এওঁলোকৰ বয়সবিলাক পাৰ হৈ গ'ল আজি আমাৰ ইয়াত সন্মানীয় আমাৰ বিধায়ক ডাঙৰীয়া আছে কোনোদিন ভট্টকত গৈ পেলাই ভট্টকৰ লেবাৰবিলাকৰনো কি হৈছে আৰু এই ভট্টকৰ লেবাৰবিলাকৰ ভট্টকত আজি 4-5 মাহ পাৰ হৈ গ'ল এওঁলোকে কাম বন্ধ হৈ গ'ল কিন্তু এটকা এটা নাপালে পালে আপোনালোকেতো এটকা এটা পোৱা নাই চৰকাৰৰ পৰা আপোনালোকে এটকা এটা নিদিলে কিনো খাইছে কিমানো ৰেট দিছে কোনো খা খবৰ লতা নাই এওঁলোকক এনেকুৱা এটা পৰিস্থিতি গ্ৰীফৰ কিছুমান উচ্চ পদস্থ বিষয়া এটা এনেকুৱা হেৰি কৰিছে কায়দা কৰিছে তোমালোকে ইউনিয়ন কৰিলে তোমালোকে কামৰ পৰা হটাই দিয়া হ'ব তোমালোকে যদি বেছি নেতাগিৰি কৰা হ'ব তোমালোকে ছাটাই কৰা হ'বগৈ আৰু এনেকুৱা এটা কায়দা কৰিছে তেওঁলোকক ৰেগুলাৰ হ'বলৈ নিদিয়ে ভাৰত চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে আজি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ অসম চৰকাৰক আহ্বান জনাইছোঁ অসম চৰকাৰৰ লেবাৰ মিনিষ্টাৰক আমি আহ্বান জনাইছোঁ আজি নিউজৰ জৰিয়তে আমি আজি ৰাজপথত ওলাব লগা হৈছে এওঁলোকে ৰেগুলাৰ কাম কৰে কিন্তু ছমাহ কাম দেখুৱায় আৰু ছমাহ কাম নেদেখুৱায় এজন মানুহৰ দুটা নাম দিয়ে ছমাহ কাম কৰি পেলাই দেখুৱাই তেওঁলোকৰ খাতাটো চেঞ্জ কৰি লয় আকৌ নতুনকৈ আকৌ এটা ছমাহ দেখুৱাই দিয়ে একেলগে 12 মাহৰ ৰেগুলাৰ কাম তেওঁলোকক নেদেখুৱায় যাৰ ফলত তেওঁলোকে ৰেগুলাৰ কামটো দেখুৱালে গভৰ্ণমেণ্টৰ ঘৰত দৰমহাটো তেওঁলোকে পাব প্ৰাপ্যটো পাব বা চাকৰি তেওঁলোকক ৰেগুলাৰ কৰিব লাগিব এইবিলাকৰ কাৰণে আমাৰ ভট্টকৰ শ্ৰমিকসকল জীৱনভৰ ভট্টকতে কাম কৰি গ্ৰীপত কাম কৰি আধা বয়স শেষ কিন্তু মই আহ্বান জনাইছোঁ যে শ্ৰমিকৰ ওপৰত যে ইমান অত্যাচাৰ প্ৰাপ্যৰ পৰা যে ইমান বঞ্চিত কৰিছে কিন্তু কোনো নেতা পালি নেতা ৰাজনীতি আদি কৰি কোনো মাত নামাতে গতিকে আমি আহ্বান জনাইছোঁ ভাৰত চৰকাৰ অসম চৰকাৰ ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে যে গ্ৰীফত কাম কৰা শ্ৰমিকবিলাক যাতে প্ৰাপ্য দৰমহা পায় আৰু তেওঁলোকক যাতে যিবিলাকে বহুত বছৰলৈ কাম কৰি আছে তেওঁলোকক পাৰ্মানেণ্ট হিচাপে যাতে নিযুক্তি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ।